আমাৰ এই 13,410 টকা আৰু আপোনাৰ 16,953 টকা। এইটো মেক্সিমাম আপোনাৰ 40,000, 23,000, 13,000, 18,000 এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ এমাউণ্ট কিছুমান। 16,953 টকা সোমাইছে আৰু কাৰোবাৰ 40,000 সোমাইছে। টোটেল আমাৰ গাঁৱত ধৰক 11-12টা মানৰ পইচা সোমাইছে, গম পোৱা তাৰমানে আমাৰ পৰিয়ালৰ 5টা সোমাইছে। আমাৰ এই 13,410 টকা আৰু আপোনাৰ 16,953 টকা। সৰ্বমুঠ আপোনাৰ এই 74,300 কেই টকা হৈছে খুচুৰা পইচা। টোটেলটো শনিবাৰে উলিয়াইছোঁ আমি। সেইটো আৰু আমি ভবা নাই, যোনে সোমাইছে তেখেতসকলক ধন্যবাদ দিছোঁ, যাতে আমাক আকৌ দিয়ে। আমি সেইটো বেয়া নাপাওঁ, যিয়ে নহওক। গতিকে আৰু ওচৰে পাজৰেও দিয়ক, আমি সেইটোৱে ভাল পাম। গতিকে পূজা আছে, গতিকে পূজা চাবলৈও দিছে, খাবলৈও দিছে, দুটা কামে কৰিবলৈ দিছে। সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক, যোনে দিছে। এতিয়া বৰ্তমান আছে আৰু খৰচ কৰিলোঁ ধৰক অলপ চলপ, আৰু বাকীখিনি পূজাৰ কাৰণে থৈ দিছোঁ আৰু সেয়ে আৰু। এতিয়া আমাৰ একাউণ্টটোত আমাৰ শাখাত এতিয়া গম পোৱা মতে ধৰক 200-250 মানুহৰ পইচা সোমাইছে। কিন্তু আমাৰ তাত কম হৈছে, আৰু প্ৰায় কাৰোবাৰ ধৰক 1,72,000 সোমাইছে, কাৰোবাৰ 1,09,000 সোমাইছে, কাৰোবাৰ 1,20,000 সোমাইছে। এতিয়া বাকী গম পোৱাত সেইখিনিতে 1,00,000 ওপৰলৈকে সোমাইছে। এইটো আমাৰ গ্ৰামীণ বেংক আছে আপোনাৰ, আমাৰ কুমৰীকেইটা শাখা, সেইটোৱে। তেওঁলোকে সোমোৱা নাই, এইটো নহয়, তেওঁলোকে মানে অলপ হেৰি কৈছে, ভুল কথা কৈছে। 1,00,000লৈকে সোমোৱা নাই, হয়তো প্লাছ কৰি পেলাই মই কৈছিলোঁ নেকি। এইটো মেক্সিমাম আপোনাৰ 40,000, 23,000, 13,000, 18,000 এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ এমাউণ্ট কিছুমান। ইয়াত গাঁৱত 800 মান আছে, 800-900 সোমোৱা নাই, গোটেইবিলাকতে সোমোৱা নাই। তথাপি বৰ বেছি আজি এইবিলাক আহিছেতো, আজি এইবিলাক চাই পেলাই আমি গম পাম। যোৱাকালি বৰ বেছি যোৱাকালি নহয়, যোৱা পৰহি 100 মানত সোমাইছে আৰু মেক্সিমাম সোমোৱা নাই। গতিকে তেওঁলোকৰ কিছুমানে নিচে পইচা উলিয়ায়। নাই, এইটো PMFBY বুলি আমাৰ মানে আমি গম পাইছোঁ। এইটো PMFBY বুলি আহিছে, PMFBY ডিছবাৰ্চমেণ্ট বুলি এনেকুৱাকৈ আহিছে। আৰু অলৰেডি এইটো কনফাৰ্ম হৈ গৈছোঁ আমি আৰৰ পৰা ফোন কৰিছে আমাক। নহয়, এইটো মিছা কথা সম্পূৰ্ণ, সেইটো হ'বই নোৱাৰে। আগতেও সোমাইছিল একবাৰ এনেকুৱাকৈ, গতিকে সেইটো ট্ৰেডিঙৰ পইচা হ'বই নোৱাৰে। এইটো হৈছে, এতিয়া গোটেইবিলাকে শুনিছে না, পাব্লিছ হৈ গৈছে অলৰেডি। গতিকে সকলোৰে মানে ভাবিছে আমাৰ তাতো সোমাইছে নেকি, এনেকুৱাকৈ চাব আহিছে গোটেইবিলাক। পইচাটো এতিয়া ঘূৰাব লাগিব মানে এইটো তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব। তেওঁলোকেতো দিবই লাগিব। KCC আমাৰ ইঞ্চুৰেঞ্চ আছে, ইঞ্চুৰেঞ্চবিলাকৰ কাৰণে তেওঁলোকে পইচা দিবই লাগিব। এনেও আমি ইঞ্চুৰেঞ্চৰ পইচা কাটি লওঁৱেই তেওঁলোকৰ পৰা, গতিকে এনেকুৱা কথা।